এভৰিৱান আজি মেথছৰ এটা কনসেপ্ট শিকাব গৈ আছো যোনটো তোমালোকৰ দ্বিঘাত সমীকৰণবিলাক সলভ কৰোঁতে ইউজ হ'ব অৰ্থাৎ মেথছৰ আমি যিবিলাক কোৱাড্ৰেটিক পলিনমিয়েল সলভ কৰোঁ তোমালোকে বহুতে বুজিয়ে পোৱা নাই যে কেনেকৈ কোৱাড্ৰেটিক পলিনমিয়েলবিলাক আমি সলভ কৰিব লাগে আৰু এইটো ক্লাছ 10 মেথছৰো বা তোমালোকে যিকোনো ইন ফিউচাৰ তুমি যেতিয়া যিকোনো মেথছ কৰিব যাবা 11 12 প্ৰত্যেকটোতে এই কনসেপ্টটো নাজানিলে কেতিয়াও নকৰিব নোৱাৰিবা গতিকে মই এইখিনি বস্তু অলৰেডি আমাৰ ক্লাছত পঢ়াই দিছোঁ ঠিক আছে পোনপ্ৰথমে কৈ থওঁ আমাৰ ক্লাছত মই ডিটেইলছত পঢ়াই দিছোঁ কিন্তু হ'লেও একবাৰ ৰিভিজনৰ কাৰণে তোমালোকে চাব বিচাৰা তো কোনোবাই যদি আমাৰ মেথছৰ লাইভ ক্লাছ জইন হ'ব বিচাৰা আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত জইন হৈ ল'বা গোটেই বছৰটোৰ বাবে মাত্ৰ 1500 টকা তাত মই লাইভ ক্লাছ মক টেষ্ট MCQ ইয়াৰ উপৰি কুৱেশ্যন বেংকৰ সলিউশ্যন তাৰপিছত ডাউট ছেশ্যন প্ৰত্যেকটো বস্তু থাকে আগৰ চেপ্টাৰ কেইটাও পাই যাবা কোনোবাই যদি জইন হ'ব বিচাৰে জইন হৈ লোৱা আমি আজি কোৱাড্ৰেটিক পলিনমিয়েল কেনেকেনো সলভ কৰে আমি সেইটো শিকিম ঠিক আছে তো মই এটা কোৱাড্ৰেটিক পলিনমিয়েল ল'লোঁ ধৰা নৰ্মেল প্ৰথম একদম বেছিকৰ পৰা আৰম্ভ কৰিম আমাক px এটা পলিনমিয়েল দিয়া আছে ধৰা x² + 7x + 12 হল আমাক ক'লে যে x ৰ মান কেইটা উলিয়াব লাগে আমি এনেকুৱা কোৱেশ্যন আমি কম্পিটিটিভ এক্সাম দিলেও আহে তো আমি কেনেকৈ কৰিম চোৱা তো প্ৰথম কথা আমি যেতিয়া এনেকুৱা কোৱেশ্যন কৰিম আমি প্ৰথম কি চাম জানানে x² লগত কিবা পূৰণ হৈ আছে নেকি পূৰণ নাই হোৱা একো তাৰপিছত আমি কনষ্টেণ্টটো চাম কনষ্টেণ্ট কি আছে 12 ওকে 12টো লিখিলোঁ এইফালে ঠিক আছে আমি 12টো লিখিলোঁ তাৰপিছত আমি কি কৰিম এই 12টো আমি ভাঙিব চাম পূৰণ কৰি কেনেকৈ পূৰণ কৰিম 12 মানে কি হয় 1 * 12 মানে 12 হয় তাৰপিছত আৰু কি হয় 12 মানে 2 * 6 কৰিলেও 12 হয় আৰু কি হয় 3 × 4 * 12 হয় তো একেটা আমি পেয়াৰ পাম 12টো ভাঙিলে তাৰপিছত আমি কি চাম জানেনে এনেকুৱা দুটা পেয়াৰ ল'ম যোন দুটা যোগ কৰিলে মাজৰটো হয় ঠিক আছে এনেকুৱা দুটা পেয়াৰ ল'ম যোন দুটা যোগ কৰিলে মাজৰটো হয় এতিয়া বহুতে ভাবিব কিয় যোগ কৰিছোঁ চাবা মনত ৰাখিবা যেতিয়া কনষ্টেণ্টৰ আগত প্লাছ থাকে তেতিয়া আমি চাম যোগ কৰিলে মাজৰটো হয় মনত ৰাখিবা যদি এখিটা মাইনাছ থাকিলে হয় তেতিয়া আমি চালোঁ হয় কোন দুটা মাইনাছ কৰিলে মাজৰটো হয় এই কনসেপ্টটো মনত ৰাখিবা ঠিক আছে ইয়াত যেহেতু প্লাছ আছে আমি প্লাছটো চাম এটা চোৱা কোন দুটা যোগ কৰিলে মাজৰটো হয় 3 আৰু 4 যোগ কৰিলে মাজৰটো হয় হয়নে 3 আৰু 4 যোগ কৰিলে 7 হয় তো আমি ধুনীয়াকৈ কৰিব পাৰিম কি কৰিম আমি এতিয়া একেবাৰে ইজি আৰু এই বস্তুটো যদি উলিয়াই দিব পাৰা পেয়াৰটো একেবাৰে ইজি x² + x ৰ লগত 7 আছে এই 7ৰ জেগাত আমি কি বহাই দিম 3 আৰু 4 3 + 4 7 হয় +12 হল সেইটো যদি আমি কৰোঁ x² + ভাঙি দিয়া 3x + 4x + 12 হল এটা আমি কমন ল'ব লাগিব ইয়াতে x² আছে ইয়াতে 3x আছে কি কমন ল'ব পাৰোঁ x কমন ল'ব পাৰোঁ x + 3 থাকিব এখিনি একেবাৰে বেসিক বস্তু আমি ক্লাছত এই বেসিকটো মই ধুনীয়াকৈ পঢ়াই দিওঁ আজি যেহেতু স্পিডত কৰি আছোঁ সেইবাবে এখিতে 4 কমন ল'ব পাৰোঁ 4 আৰু 12ৰ পৰা x + 3 থাকিব তেতিয়া কি হ'ব এটা চোৱা ইয়াতো x + 3 আছে ইয়াতো x + 3 আছে একেলগে লিখি দিয়া আৰু এফালে x থাকিলে ইয়াতে 4 থাকিলে এটো একেলগে লিখি দিয়া হল তো তেতিয়া কি হ'ব x + 3 x + 4 এটো পালো তো আমি শূন্য উলিয়াবৰ কাৰণে px টো 0 কৰি লওঁ তো x + 3 x + 4 = 0 therefore কি হয় হয় এটো 0 হয় নহয় এটো 0 হ'ব এটো 0 হলে কি হ'ব বা এটো 0 হ'ব এটো 0 হলে এতিয়া মই স্পিডত কৰি আছো ক্লাছত লাইভ ক্লাছত লাহে লাহে বুজাই থাকো ঠিক আছে এতিয়া যেহেতু সময় নাই হেবাবে আমি স্পিডত কৰিব লগা হৈছে এতিয়া নেক্সট মই কিতাবৰ পৰাই দুটামান আৰু দুটামান এক্সাম্পল কৰাই দিম প্ৰথম এক্সাম্পলটো হ'ল x² - 2x - 8 এটো দিয়া আছে x² - 2x - 8 এটা এটো কেনেকৈ কৰিম চোৱা মই আকৌ কৈছো কেনেকৈ কৰিম প্ৰথম আমি চাম x² লগত কিবা পূৰণ হৈ আছে নেকি নাই হোৱা তাৰ মানে আমি এটো উলিয়ামগে 8 ললো এটা আনটো কেনেকৈ ভাঙিব পাৰো 8 × 8 আৰু কি পেয়াৰ ওলাব 4 × 2 8 আৰু কিবা ওলাব নেকি এনেকৈ দুটা পেয়াৰ ওলাব ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি 8ৰ আগত কি চিন আছে চাম মাইনাস চিন আছে এবাৰ 8ৰ আগত মাইনাস চিন আছে তুমি কি কৰিম এনেকুৱা দুটা পেয়াৰ লম দুটা বিয়োগ কৰিলে এবাৰ মাইনাস বিয়োগ কৰিলে এই মাজৰটো পাম 2 কোন দুটা বিয়োগ কৰিলে মাজৰটো পাম 4 আৰু 2
4 আৰু 2 বিয়োগ কৰিলে আমি মাজৰটো পাম তাৰমানে আমি কি লিখিম এবাৰ 2 জেগাত 4 বিয়োগ 2 ঠিক আছে এইটো লিখিম তো সেইটো কৰিলে কি হ'ব x স্কয়াৰ মাইনাস সো মাইনাস 4x পূৰণ হৈ আছে তো মাইনাস 4x হ'ব তাৰপিছত মাইনাস ইনটু মাইনাস মিলিলে প্লাস হ'ব 2x 2x মাইনাস 8 তাৰপিছত ইয়াৰ পৰা কি কৰিম x ইনটু x মাইনাস 4 কমন ললো 2 কমন ললো x মাইনাস 4 তো ইয়াৰ পৰা কি হ'ব অথন নিচিনা x মাইনাস 4 ইনটু x প্লাস 2 এটো কৰি দিবা তাৰপিছত এটা পাবা x ইকুৱেল টু 4 পাবা এটা x ইকুৱেল টু মাইনাস 2 পাবা ঠিক আছে অথন নিচিনা কৰি দিবা ঠিক আছে নেক্সট আৰু এটা কৰি দিও আৰু এটা মই কৰি দিম ঠিক আছে আমি আৰু এটা কৰি আছো নেক্সট তো কৰি দিছো 3 নম্বৰটো তোমালোকৰ গোটে কনসেপ্ট বিলাক মই ক্লিয়াৰ কৰি যাব বিচাৰিছো 6x স্কয়াৰ মাইনাস 3 মাইনাস 7x ঠিক আছে এটো অলপ উল্টা পুল্টাকে দি দিছে আমি সিৰিয়ালি লিখি ল'ব লাগিব আমি সিৰিয়ালি লিখি ল'ব লাগিব 6x স্কয়াৰ তাৰপিছত x তো আমি তাৰপিছত লিখিম তোমালোকক খেলিমেলি লগাবৰ কাৰণে এটো দিছে তো আকৌ আগৰ নিচিনা ঠিক আছে এবাৰ আকৌ বেলেগ এটা কনসেপ্ট আহিব এবাৰ সোৱা 3 আছে আৰু এবাৰ কিন্তু x স্কয়াৰ লগত কিবা এটা পূৰণ হৈ আছে তো আমি কি কৰিম জানানে এই 6 আৰু 3 এই দুইটা আমি পূৰণ কৰি দিম যদি পূৰণ হৈ থাকে আমি আগৰটো আমি আলটিমেটলি নিয়ম মতে পূৰণে কৰিব লাগে কিন্তু আগৰটোত 1 আছে 1 থাকে তো 1 টো পূৰণ নকৰিলে হ'ল তো ইয়াতে 6 আছে ইয়াতে 3 আছে 6 3 গল 18 তো আমি এবাৰ 18 টো ভাঙিম 18 টো আমি কেনেকৈ লিখিব পাৰো 1 * 18 আৰু কি লিখিব পাৰো 2 * 9 আৰু কি লিখিব পাৰো 3 * 6 তো এটো হিচাপত আমি পেয়াৰ কৰিব পাৰো তাৰপিছত আমি চাম কি ইয়াৰ আগত প্লাস আছে নে মাইনাস আছে ইয়াৰ আগত মাইনাস আছে যদি মাইনাস থাকে মই কি কৈছিলো নেগেটিভ টু মাইনাস টু উলিয়াব লাগিব ডিফাৰেন্স টু যাতে মাজৰটো আহে ঠিক আছে তো আমি 18 ৰ এক এটা পালো পেয়াৰ এটা কোনটো বিয়োগ কৰিলে আমি মাজৰটো পাম 7 নিজে চোৱা 9 আৰু 2 9 পৰা 2 বিয়োগ কৰিলে 7 পাম হৈ গল তেতিয়া আমি কি কৰিম 6x স্কয়াৰ মাইনাস 9 minus 2x minus 3 7 জেগাত 9 minus 2 লিখিলো তাৰপিছত লিখিম 6x স্কয়াৰ minus 9 into x 9x minus minus plus 2x minus 3 এতিয়া সোয়া ইয়াৰ পৰা কি কমন লব পাৰো 6 আৰু 9 আছে কি কমন লব পাৰো নিজে ভাবা 6 আৰু 9 ৰ মাজত গখাওটো উলিয়াবা HCF টো কি 3 ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে কি কমন আনিব পাৰো x তাৰপিছত ইয়াতে কি থাকিব সোয়া 6 পৰা 3 কমন আনিলো 2 থাকিব তুমি উল্টা কৰি চাবা তেতিয়া 3 দুগুণ 6 হ'ব ইয়াতে x কমন আনিলো x স্কয়াৰ পৰা তো x থাকিলে মাইনাস ইয়াতে x তো লৈ আহিলো 3 9 পৰা 3 আনিলো থাকিল 3 প্লাস এটো 2x - 3 আছে এটো 1 ইনটু কৰি দিয়া হল তাৰপিছত আমি কি পাম 3x + 1 ইনটু 2x - 3 হল therefore হয় 3x + 1 = 0 হ'ব বা 2x - 3 = 0 হ'ব ইয়াৰ পৰা কৰিলে পাবা 3x = -1 x = -1/3 ইয়াৰ পৰা কৰিলে পাবা 2x - 3 = 0 x = 3/2 ঠিক আছে তো আই হপ কনসেপ্ট বিলাক তোমালোকক ক্লিয়াৰ হ'ল গুটে তিনটা টাইপৰে তোমালোকক এক্সাম্পল কেটা কৰি দিলো আৰু এতিয়া তোমালোকে বাকি গুটে কেটা কৰিব পাৰিবা আৰু কৈ থওঁ মই এনেকৈ ধুনীয়াকৈ ডিটেইলছত বুজাই প্ৰত্যেকটো কনসেপ্ট তোমালোকক শিকাও প্ৰত্যেকটো কনসেপ্ট তোমালোকক মেথছত মই কৰি গৈ আছো আৰু এই মেথছৰ কোৰ্সটো তোমালোকেও ল'ব পাৰা যিসকলে মেথছৰ কোৰ্স ল'ব বিচাৰা আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে যদি এতিয়াও ল'ব পাৰা আগৰ কোৰ্স ক্লাছবিলাক পাই যাবা আমাৰ মক টেষ্টৰ ডিসকাশনো চলি থাকে আৰু নিউ কিতাপখন পঢ়োৱা হয় নতুন বুকৰ পৰা যেহেতু কিতাপ চেঞ্জ হৈছে আৰু গুটে বছৰটোৰ বাবে 1500 দিলে হ'ল তোমালোকে